নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খতিয়াৰা আজি আমি মক টেষ্ট সিৰিজ লৈ আহিছো অৰ্থাৎ মক টেষ্ট ফৰ আসাম কম্পিটিটিভ এক্সামছ ইয়াত আমি আসাম জিকে খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আলোচনা কৰি এমসিকিউ মোডত ভিডিঅ প্ৰস্তুত কৰিছো আৰু এইবিলাক আপকামিং টেট কাম ৰিক্ৰুটমেন্ট এডিআই 2.0 আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু বন্ধু বান্ধৱীসকল যিসকল পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি এই ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকৰ অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 2023 চনৰ চন্দ্ৰয়ান 3 অভিযানৰ সৈতে অসমৰ কোনজন ব্যক্তি জড়িত আৰু অপচনসমূহ দিয়া আছে ডক্টৰ জিতেন্দ্ৰ নাথ গোস্বামী অপচন বি দিয়া আছে ডক্টৰ বিনয় কুমাৰ শইকীয়া অপচন চি দিয়া আছে চয়ন দত্ত আৰু অপচন ডি দিয়া আছে এইবোৰৰ এগৰাকীও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি চয়ন দত্ত 2 নম্বৰ প্ৰশ্নলৈ আহিছো এছিয়াৰ আটাইতকৈ পুৰণি আৰু বিশ্বৰ তৃতীয় পুৰণি গোল্ড খেলপথাৰ যোৰহাট জিমখানা ক্লাব প্ৰতিষ্ঠা হৈছিল কিমান চনত বুলি সোধা হৈছে আৰু অপচনসমূহ দিয়া আছে এ 1771 অপচন বি দিয়া আছে 1869 অপচন চি দিয়া আছে 1600 আৰু অপচন ডি দিয়া আছে 1876 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1876 বা 1876 3 নম্বৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে জোনাকী 1889 মুখপাত্ৰ আছিল অৰ্থাৎ জোনাকীৰ মুখপাত্ৰ কি আছিল বুলি সোধা হৈছে অপচনসমূহ দিয়া আছে এ হেমকোষ অপচন বি দিয়া আছে অসমীয়া ভাষা উন্নতি সাধিনী সভা অপচন চি দিয়া আছে অসম এছ'চিয়েশ্যন আৰু অপচন ডি দিয়া আছে সদৌ অসম ছাত্ৰ সন্থা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি অসমীয়া ভাষা উন্নতি সাধিনী সভা আৰু অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা কৰা হৈছিলে 1888 চনত 1888 চনত আৰু তাৰ এবছৰৰ পিছত জোনাকী কাকতখন প্ৰকাশ কৰা হৈছিল আৰু জোনাকীৰ মুখপাত্ৰ আছিল অভা উষা অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভা ইয়াৰ সমৰূপ হৈছে অভা উষা আৰু এইখিনি খুব গুৰুত্বপূৰ্ণ জানিব লাগিব আৰু অপচন ডি দিয়া হৈছে সদৌ অসম ছাত্ৰ সন্থা আৰু আসু বুলি কোৱা হয় আৰু অল আসাম ষ্টুডেণ্ট ইউনিয়ন গঠন কৰা হৈছিল 8 আগষ্ট 1967 অৰ্থাৎ 1967 চনত গঠন কৰা হৈছিল আৰু প্ৰথম প্ৰেসিডেন্ট যদি কোন আছে আমি জানিব লাগিব তেওঁ আছিল প্ৰফুল্ল মহন্ত আৰু প্ৰথম সেক্ৰেটাৰী আছিল ভৃগু কুমাৰ ফুকন মনত ৰাখিব আৰু অপচন চিত আমি অসম এছ'চিয়েশ্যন দেখা পাইছো আৰু অসম এছ'চিয়েশ্যন গঠন কৰা হৈছিল 1903 চনত 1903 চনত মনত ৰাখিব আৰু প্ৰথম প্ৰেসিডেন্ট আছিল প্ৰভাত চন্দ্ৰ বৰুৱা আৰু প্ৰথম সেক্ৰেটাৰী আছিল মানিক চন্দ্ৰ বৰুৱা এইখিনি জানিব লাগে খুব গুৰুত্বপূৰ্ণ আৰু হেমকোষ অপচন এত আছে হেমকোষ আৰু হেমকোষ কোনে ৰচনা কৰিছিল হেমকোষ হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰণীত অসমীয়া ভাষা আছিল এইটো প্ৰথম বুৎপত্তিগত অভিধান আৰু ইয়াক পিয়াৰ গাৰ্ডেন আৰু হেমচন্দ্ৰ বৰুৱাৰ তত্ত্বাৱধানত ইয়াৰ যিটো সংস্কৰণ প্ৰথম সংস্কৰণ প্ৰকাশ কৰা হৈছিল আৰু আমি জানো যে হেমচন্দ্ৰ বৰুৱা আছিল অসমীয়া ভাষা আৰু সাহিত্যৰ এগৰাকী একনিষ্ঠ সেৱক আৰু তেওঁক এটি উপাধিৰে সম্বোধন কৰা হয় আৰু সেইটো হৈছে তেওঁক অসমীয়া ভাষাৰ উজা নামেৰে সম্বোধন কৰা হয় এইটো খুব গুৰুত্বপূৰ্ণ যিখিনি আমি আলোচনা কৰিলো আৰু ইয়াক লৈ প্ৰশ্ন আহি থাকিব পাৰে সেইকাৰণে আমি আলোচনা কৰিছো ইয়াৰ পইণ্টসমূহ 4 নম্বৰ প্ৰশ্নলৈ আহিছো আমি এতিয়া অসমৰ কোনটো দিনত সতী জয়মতী দিৱস পালন কৰা হয় আৰু অপচনসমূহ দিয়া আছে এই 27 মাৰ্চ অপচন বি দিয়া আছে 14 জানুৱাৰী অপচন চি দিয়া হৈছে 2 ডিচেম্বৰ আৰু অপচন ডি দিয়া হৈছে 24 নৱেম্বৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ 27 মাৰ্চ আৰু 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয় আৰু কেইদিনমানৰ পিছতে হয়নে 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস পালন কৰা হয় আৰু এইখিনি আমি জানিব লাগিব যে সতী সাধিনী দিৱস বা সতী সাধনী দিৱস কেতিয়া পালন কৰা হয় আৰু অসমত সতী সাধনী দিৱস পালন কৰা হয় 21 এপ্ৰিল তাৰিখে মনত ৰাখিব আৰু ইয়াৰ লগত সামঞ্জস্য থকা আৰু কেইটামান আমি দিৱস মনত ৰাখিব লাগিব জানো আমি নহয় নে 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস হিচাপে পালন কৰা হয় আৰু 3 ছেপ্টেম্বৰ মনত ৰাখিব অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় ভোগেশ্বৰ বৰুৱাৰ হয়নে সেই বিষয়ে আমি আলোচনা কৰিছো আপোনালোকে আসাম এণ্ড পিপলছৰ প্লেলিষ্টত চাব পাৰে গোটেইখিনি আমি আলোচনা কৰিছো তাৰপিছত খুব গুৰুত্বপূৰ্ণ এটি দিৱস হৈছে 22 ছেপ্টেম্বৰত পালন কৰা হয় আৰু সেইটো দিৱস হৈছে বিশ্ব গড় দিৱস অৰ্থাৎ ৱৰ্ল্ড ৰাইনো ডে মনত ৰাখিব আৰু তাৰ লগত পিছত আমি জানো যে 24 নৱেম্বৰ তাৰিখে কি পালন কৰা অপচন ডি দিয়া আছে 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস হিচাপে পালন কৰা হয় আৰু 2 ডিচেম্বৰ অপচন চি দেখা পাইছো 2 ডিচেম্বৰ তাৰিখে
চুকাফা দিৱস হিচাপে পালন কৰা হয় আৰু বা অসম দিৱস হিচাপে পালন কৰা হয় চুকাফা দিৱসক আৰু 14 জানুৱাৰী মাঘ বিহু পৰে ন সেইটো আমি জানো 5 নম্বৰ প্ৰশ্নটো আহিছো আমি এতিয়া 5 নম্বৰ প্ৰশ্নটো হৈছে নিম্নলিখিত কোনজন অসমক ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা একমাত্ৰ অসমীয়া আছিল বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে অৰ্থাৎ কোনজন ব্যক্তিয়ে অসমক প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে চন্দ্ৰধৰ বৰুৱা লীলাধৰ বৰুৱা অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ আৰু অপশ্যন ডি হৈছে গোপীনাথ বৰদলৈ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চন্দ্ৰধৰ বৰুৱা আছিল ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ এগৰাকী ব্যক্তি আৰু লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল এইটো আমি জানো নহয় আৰু গোপীনাথ বৰদলৈ হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী খুব গুৰুত্বপূৰ্ণ 6 নম্বৰ প্ৰশ্নলৈ আহিছোঁ এতিয়া অসমত কিমান শতাংশ ভূমি অৰণ্যে আৱৰি আছে আৰু অপশ্যনসমূহ দিয়া আছে এ 35 to 40%, অপশ্যন বি দিয়া আছে 18 to 20%, অপশ্যন চি দিয়া আছে 30 to 35% আৰু অপশ্যন ডি দিয়া আছে 50 to 55% আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 30 to 35% ভূমি অৰণ্যে আৱৰি আছে 7 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া 1823 চনত ৰবাৰ্ট ব্ৰুছে নিম্নলিখিত কোনখন ঠাইত চাহ আৱিষ্কাৰ কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে এ তেজপুৰ অপশ্যন বি দিয়া আছে বিশ্বনাথ অপশ্যন চি দিয়া আছে চাবুৱা আৰু অপশ্যন ডি দিয়া আছে উজনি ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উজনি ব্ৰহ্মপুত্ৰ উপত্যকা 8 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি এতিয়া বাল্মীকি ৰামায়ণক সপ্তকাণ্ড ৰামায়ণ নামৰ অসমীয়া শ্লোকলৈ অনুবাদ কৰা প্ৰথম অসমীয়া কবি কোন আছিল আৰু অপশ্যনসমূহ দিয়া আছে এ ৰত্নাকৰ কন্দলী অপশ্যন বি দিয়া আছে শ্ৰীধৰ কন্দলী অপশ্যন চি দিয়া হৈছে অনন্ত কন্দলী আৰু অপশ্যন ডি দিয়া আছে মাধৱ কন্দলী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মাধৱ কন্দলী আৰু মাধৱ কন্দলী আমি জানো প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি আছিল আৰু তেওঁ মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল তাৰপিছত তেওঁ কি কবি বুলি কোৱা হয় অপ্ৰমাদী কবি বুলি কোৱা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি কৈছে পূৰ্ব কবি অপ্ৰমাদী বুলি উল্লেখ কৰিছে আৰু মাধৱ কন্দলী হৈছে প্ৰান্তীয় ভাষাত ৰামায়ণ ৰচনা কৰা এগৰাকী ব্যক্তি ঠিক আছে অসমীয়া প্ৰান্তীয় ভাষাত তেওঁ ৰামায়ণ ৰচনা কৰিছিল আৰু তেওঁ শ্লোকত লিখিছিল আৰু তেওঁ কি বুলি ভনিতা পেলাইছে আমি জানো নহয় নে এইটো সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো লম্ভা পৰিহৰি সাৰুধৃতে অৰ্থাৎ যিটো বাল্মীকিৰ 7টা কাণ্ড আছিল সেই 7টা কাণ্ডৰ ৰামায়ণখন তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল আৰু তেওঁ পদ আকাৰে ৰচনা কৰিছে বুলি তেওঁ নিজেই উল্লেখ কৰিছে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো লম্ভা পৰিহৰি সাৰুধৃতে আৰু যিখিনি দীঘলীয়া শ্লোক আছিল সেইবিলাকক চমু কৰি পেলাই চুটি কৰি পেলাই তাৰ সাৰখিনি সংগ্ৰহ কৰি পেলাই তেওঁ ৰচনা কৰিছে বুলি তেওঁ ভনিতা পেলাইছে খুব গুৰুত্বপূৰ্ণ আৰু পিছত মাধৱ কন্দলীৰ 7টা কাণ্ডৰ 2টা কাণ্ড পোৱা নগৈছিল আদি কাণ্ড আৰু উত্তৰাকাণ্ড আৰু আদি কাণ্ড পিছত কোনে সংযোজন কৰিছিল আমি জানো নহয়নে আদি কাণ্ড সংযোজন কৰিছিল মহাপুৰুষ মাধৱদেৱে আৰু উত্তৰাকাণ্ড সংযোজন কৰিছিল পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু সেই তাৰ পিছত সম্পূৰ্ণ যিটো ৰামায়ণৰ 7টা কাণ্ড তেওঁলোকে ৰচনা কৰিছিল অৰ্থাৎ পূৰ্ণ কৰিছিল তেওঁৰ ৰামায়ণৰ কাণ্ডখিনি কিন্তু তেওঁ ৰামায়ণ ৰচনা কৰোঁতে 7টা কাণ্ডই ৰচনা কৰিছিল তেওঁ নিজে উল্লেখ কৰিছে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো লম্বা পৰিহৰি সাৰুধৃতে বুলি 9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 9 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল বা তেওঁ কোন আছিল আৰু অসমত দিয়া আছে কলীয়া ভোমোৰা বৰফুকন অপশ্যন বি দিয়া আছে লাচিত বৰফুকন অপশ্যন চি দিয়া হৈছে ৰজা নৰনাৰায়ণ আৰু অপশ্যন ডি দিয়া আছে এইবোৰৰ এগৰাকীও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি জানো আৰু সেইটো হৈছে অপশ্যন এ কলীয়া ভোমোৰা বৰফুকন 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল আৰু অসমত দিয়া আছে এ লক্ষ্মীনাৰায়ণ অপশ্যন বি দিয়া আছে ৰঘুদেৱ অপশ্যন চি দিয়া আছে বিশ্বসিংহ আৰু অপশ্যন ডি দিয়া হৈছে ওপৰৰ এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লক্ষ্মীনাৰায়ণ আৰু কোচ বংশৰ প্ৰথম শাসক কোন আছিল আমি জানো বিশ্বসিংহ ঠিক আছে 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 11 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া চনেট প্ৰিয়তমৰ চিঠি কোনে ৰচনা কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে এ হেমচন্দ্ৰ গোস্বামী অপশ্যন বি দিয়া আছে হেমচন্দ্ৰ বৰুৱা অপশ্যন চি দিয়া আছে ৰজনীকান্ত বৰদলৈ আৰু অপশ্যন ডি দিয়া আছে পাৰ্বতী প্ৰসাদ বৰুৱা আৰু আমি আলোচনা কৰি ইতিমধ্যে আমি কেইবাবাৰো আলোচনা কৰিছোঁ আৰু তেওঁ হৈছে হেমচন্দ্ৰ গোস্বামী আৰু হেমচন্দ্ৰ গোস্বামী আছিল জোনাকীৰ ত্ৰিমূৰ্তিৰ এগৰাকী আৰু জোনাকীৰ ত্ৰিমূৰ্তি কোন আছিল সেয়াও আমি জানো লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় আৰু তেওঁ প্ৰথম ৰোমান্টিক কবিতা বিন কি আছিল সেইটো আমি জানো বন কুঁৱৰী ৰচনা কৰিছিল আৰু তাৰ লগতে আৰু এটি কবিতা পুথি আছে তেওঁৰ বিন বৰাগী আৰু প্ৰথম ৰোমান্টিক কবিতা অসমীয়া ৰোমান্টিক কবিতা তেওঁ ৰচনা কৰিছিল আৰু সেইটো আছিল বন কুঁৱৰী ঠিক আছে
12 নম্বৰ প্ৰশ্নলৈ আহিছোঁ 1228 চনত পৃথক হত্যা কৰা ইলতুৎমিছৰ পুত্ৰৰ নাম কি আৰু অপশ্যনসমূহ দিয়া আছে মহম্মদ শ্বাহ অপশ্যন বি দিয়া হৈছে আহমেদ শ্বাহ অপশ্যন চি দিয়া আছে আবু বক্কৰ খিলজী আৰু অপশ্যন ডি দিয়া আছে উপৰোক্ত এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ মহম্মদ শ্বাহ 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি 13 নম্বৰ প্ৰশ্নটো হৈছে কোনখন ৰাজ্য কেন্দ্ৰীয়শাসিত অঞ্চলত ভাৰতৰ প্ৰথমখন অনলাইন গেমিং উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু অপশ্যনসমূহ দিয়া আছে এ ছিকিম অপশ্যন বি দিয়া আছে কৰ্ণাটক অপশ্যন চি দিয়া আছে মেঘালয় আৰু অপশ্যন ডি দিয়া আছে অসম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেঘালয় বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আমি আশা ৰাখিলোঁ থেংক ইউ ভালদৰে প্ৰিপাৰেশ্যন কৰক ভালদৰে থাকক থেংক ইউ ধন্যবাদ জয় আই অসম